আৰম্ভ কৰিব পাৰোঁনে? এই তেখেতৰ নাই হোৱা বুলি ক'লে কৰোঁ। নমস্কাৰ। আপোনালোক সকলো সংবাদকৰ্মীলৈ নমস্কাৰ জনাই আজিৰ সংবাদমেল আৰম্ভ কৰিব খুজিছোঁ। যোৱা 30 অক্টোবৰত অনুষ্ঠিত হৈ যোৱা অসম বিধানসভাৰ 5খন আসনৰ উপ নিৰ্বাচনৰ ফলাফল সম্পৰ্কত আমাৰ এই সংবাদমেল আয়োজন কৰা হৈছে। প্ৰথমতে এই 5খন আসনত জয়ী হোৱাৰ কাৰণে আমি বিজেপি দল আৰু চৰকাৰক আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিকেইজন প্ৰাৰ্থীয়ে এই নিৰ্বাচনত জয়ী হ'ল তেখেতসকলকো আমি অভিনন্দন জনাইছোঁ। আজিৰ এই সংবাদমেলখনৰ জৰিয়তে আমি অসমৰ ৰাইজক ভোটাৰ ৰাইজক বিশেষভাৱে থাওৰা আৰু মৰিয়নিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। যিহেতু ৰাইজৰ দলে কেৱল 2টা বিধানসভা সমষ্টিত আমি প্ৰাৰ্থিত্ব দিছিলোঁ, থাওৰা আৰু মৰিয়নি, গতিকে থাওৰা আৰু মৰিয়নিৰ ভোটাৰ ৰাইজক আমি ধন্যবাদ জনাইছোঁ। বিশেষভাৱে ধন্যবাদ জনাইছোঁ থাওৰাৰ যিসকল ৰাইজে আমাক ভোট দিলে। 24,395 জন ভোটাৰক, যিসকলে এটা নতুন দল, নতুন আঞ্চলিক দল, নতুন জাতীয়তাবাদী দল, নতুন এটা প্ৰমিজিং দলক ভোট দিলে, ৰাইজৰ দলক ভোট দিলে। থাওৰা বিধানসভা সমষ্টিৰ সেই 24,395 জন ভোটাৰক আমি ৰাইজৰ দলৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ধন্যবাদ, কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আঞ্চলিকতাবাদৰ প্ৰতি, জাতীয়তাবাদৰ প্ৰতি আৰু ৰাইজৰ দলৰ প্ৰতি দেখুওৱা তেখেতসকলৰ সদ্ভাৱৰ কাৰণে আমি তেখেতসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। আনহাতে মৰিয়নি বিধানসভাটো আমাক ভোট দিছে 15,192 জনে। আপোনালোকে সকলোৱে জানে আচলতে নিৰ্বাচন খেলিছিলোঁ আমি অকল থাওৰাত। নিৰ্বাচনত আমি কনচেনট্ৰেট কৰিছিলোঁ বা আমি বেছি সময় দিছিলোঁ ৰাইজৰ দলে মূলতঃ থাওৰাত। মৰিয়নিত মই বেছি সময় ব্যক্তিগতভাৱেও দিব পৰা নাছিলোঁ ৰাইজৰ দলৰ সভাপতি হিচাপে। তথাপিও আমি মৰিয়নিত আচলতে দ্বিতীয়ই হৈছোঁ। আপোনালোকে সকলোৱে জানে যে মৰিয়নিত যুটীয়াভাৱে কংগ্ৰেছ আৰু ৰাইজৰ দল প্ৰায় সমান সমান ভোট পাইছোঁ। কংগ্ৰেছ দলে মৰিয়নিত 15,385টা ভোট লাভ কৰিছে, অৰ্থাৎ তেখেতসকলে 17.3% ভোট লাভ কৰিছে। আৰু আমি ভোট লাভ কৰিছোঁ 15,192টা, অৰ্থাৎ কংগ্ৰেছ দলতকৈ মাত্ৰ 193টা ভোটহে কম আমি লাভ কৰিছোঁ। অথচ আমি মৰিয়নি বিধানসভা সমষ্টিত কনচেনট্ৰেট কৰিবৰ কাৰণে, তাত গুৰুত্ব প্ৰদান কৰিবৰ কাৰণে বিশেষ সময় বা সুযোগ লাভ কৰা নাছিলোঁ। গতিকে উজনি অসমৰ 2খন আসনতে আমি এইবাৰ উপ নিৰ্বাচনত দ্বিতীয় স্থান অধিকাৰ কৰিছোঁ। আৰু যিসকল ৰাইজে ভোট দি আমাক দ্বিতীয় স্থানত অৱতীৰ্ণ কৰালে সকলো ৰাইজক এই মুহূৰ্তত আমাৰ পিনৰ পৰা ধন্যবাদ, কৃতজ্ঞতা আৰু আন্তৰিকভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে থাওৰা বিধানসভা সমষ্টিত আমাৰ দলৰ কোনো সাংগঠনিক ভিত্তি নাছিলে। আপোনালোক সকলোৱে জানে যে থাওৰা বিধানসভা সমষ্টিটো আমি দল গঠন হোৱাৰ পাছত সেই প্ৰথম যিটো নিৰ্বাচন হৈছে 2021 চনৰ, সেই 21 চনৰ নিৰ্বাচনটোত আমি কংগ্ৰেছ দলক সেই আসনখন এৰি দিছিলোঁ। গতিকে তাত আমাৰ সাংগঠনিক কাম শূন্য আছিলে। মাত্ৰ 41টা দিন
আমি থাওৰা বিধানসভা সমষ্টিত সময় দিবলৈ সুযোগ পাইছিলোঁ। 41টা দিন আমি সাংগঠনিক কাম কৰিছিলোঁ আৰু এই 41টা দিনৰ ভিতৰতে আমি প্ৰায় 25,000 ভোট লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। গতিকে আমাৰ দলৰ সক্ৰিয় সাংগঠনিক ভেটি নথকা স্বত্তেও দলৰ যিসকল কৰ্মীয়ে আপ্ৰাণ চেষ্টা আৰু নিস্বাৰ্থভাৱে সেৱা আগবঢ়ালে তেওঁলোকক আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু পৰাজয় বৰণ কৰাৰ পাছতো আমি আজিৰ দিনটোত ক'বলৈ বাধ্য হৈছোঁ যে এই পৰাজয় আমাৰ ভৱিষ্যত বিজয়ৰ আধাৰশিলা হৈ দেখা দিলে। অৰ্থাৎ থাওৰা আৰু মৰিয়নিত আমি যদিও পৰাজয় বৰণ কৰিলোঁ এবাৰ, কিন্তু আমি ভাবোঁ যে আগন্তুক বিজয়ৰ ই আধাৰশিলা। আমি ভাবোঁ যে মাত্ৰ 41 দিনতে যদি আমি দ্বিতীয় স্থানলৈ উত্তীৰ্ণ হ'ব পাৰোঁ, যদি মাত্ৰ 41 দিনৰ কষ্ট কৰিয়ে গোটেই চৰকাৰখনক যদি আমি হিলাই দিব পাৰোঁ, মাত্ৰ 41 দিন কষ্ট কৰিয়ে যদি গোটেই অসমৰ মুখ্যমন্ত্ৰী, অসম বিধানসভাৰ মন্ত্ৰীসভাৰ আটাইবিলাক মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী 2জন, 20জনকৈ বিধায়ক, এই আটাইবিলাক বহিবলগীয়া অৱস্থাৰ সৃষ্টি হয়। তাৰোপৰি আপোনালোকে দেখিছিলে যে আমাৰ বিৰুদ্ধে কিছুমান কৃত্ৰিম কিছুমান সংগঠন তৈয়াৰ কৰি তেওঁলোকৰ জৰিয়তে আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিবৰ কাৰণে পইচা খৰচ কৰি প্ৰেছ মিট পৰ্যন্ত দিব। অৰ্থাৎ সকলো ধৰণৰ চেষ্টা কৰিও বিজেপি দল, RSS, থাওৰা বিধানসভা সমষ্টিত আৰু আনকি মৰিয়নি বিধানসভা সমষ্টিতো তেওঁলোকে জয়ৰ কাৰণে আগতীয়াকৈ আশ্বস্ত হ'ব পৰা নাছিল। গতিকে থাওৰা বিধানসভা সমষ্টিৰ নিৰ্বাচন আৰু মৰিয়নি বিধানসভা সমষ্টিৰ নিৰ্বাচন, এই দুটা নিৰ্বাচনৰ অনুশীলনে আমাক এইটো প্ৰতীয়মান কৰিলে যে আমি যাকে তাকে পৰাজিত কৰিব পৰাৰ কাৰণে সক্ষম এটা ৰাজনৈতিক দল। কোনো অপৰাজেয় নহয়। বিজেপি যদিও শাসনত আছে, যদিও বিজেপি শাসনত থকাৰ কাৰণে আপোনালোকে সকলোৱে জানে যে উপনিৰ্বাচনত সাধাৰণতে শাসক দলটোৱে জয়ী হয়। শাসক দলৰ বাহিৰে আন কোনো দল সাধাৰণতে উপনিৰ্বাচনত জয়ী নহয়। আৰু বিশেষভাৱে উত্তৰ পূৰ্বাঞ্চল বা অসমত তেনেকুৱা স্থলতো বিজেপিৰ ভেটি কঁপাই দিব পৰাকৈ আমাৰ দলৰ কৰ্মীসকলে, আমাৰ দলৰ সদস্যসকলে, আমাৰ দলৰ শুভাকাংক্ষীসকলে এইবাৰ যি যুঁজ দিলে, এই যুঁজক আমি সকলোৱে আদৰণি জনাইছোঁ আৰু এই যুঁজক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি এই যুঁজক ডেভিড আৰু গলিয়াথৰ যুঁজৰ লগত তুলনা কৰিব পাৰোঁ। এফালেদি বিজেপি দলে আপোনালোকে জানে যে 50 কোটি টকা খৰচ কৰিছে, এফালেদি সৰ্বশক্তি সাংগঠনিক শক্তি প্ৰয়োগ কৰিছে, এফালেদি পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক দল বুলি ঘোষণা কৰা দলটোৱে সমস্ত শক্তিৰে যুঁজিছে, আৰু আনফালেদি পৃথিৱীৰ আটাইতকৈ সৰু ৰাজনৈতিক দল ৰাইজৰ দল। আমি তেওঁলোকৰ লগত সামান্য টকাৰে, সামান্য শক্তিৰে আৰু কেৱল 41 দিনীয়া প্ৰস্তুতিৰে তেওঁলোকৰ লগত যুঁজি তেওঁলোকক আমি কঁপাই দিবলৈ সক্ষম হৈছোঁ। গতিকে এই উপনিৰ্বাচনে আমাৰ কাৰণে এটা আশাৰ বতৰা কঢ়িয়াই আনিলে। কি আশাৰ বতৰা? অন্ততপক্ষে উজনি অসমত আমি আটাইতকৈ ডাঙৰ বিৰোধী দলত পৰিণত হ'লোঁ। আজি কংগ্ৰেছ দলে আপোনালোকে দেখিছে, আজি কংগ্ৰেছ দলে উজনি অসমত কিমান ভোট পাইছে। যি সময়ত আমি থাওৰা বিধানসভা সমষ্টিত 24,395টা ভোট লাভ কৰিলোঁ, সেই সময়ত কংগ্ৰেছৰ মনোৰঞ্জন কোঁৱৰে লাভ কৰিছে 5,892টা মাত্ৰ ভোট। অৰ্থাৎ তেওঁলোকতকৈ আমি প্ৰায় 20,000 ভোট বেছিকৈ পাইছোঁ। কংগ্ৰেছ দল সম্পূৰ্ণৰূপে ধূলিচ্ছাত হৈ গৈছে আৰু উজনি অসমত ৰাইজে, অৰ্থাৎ আমি য'ত য'ত নিৰ্বাচন খেলিছোঁ তাত ৰাইজে আমাকেই বিজেপিৰ বিকল্পৰূপে গ্ৰহণ কৰিছে। গতিকে 2021 চনৰ
এই 5খন বিধানসভা নিৰ্বাচনৰ উপনিৰ্বাচনৰ যি নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা, সেই প্ৰতিদ্বন্দ্বিতাই ৰাইজৰ দলক অসমৰ দ্বিতীয়টো সৰ্ববৃহৎ দলৰূপে, ৰাইজৰ দলক অসমৰ বিজেপিৰ প্ৰকৃত বিকল্প দলৰূপে, ৰাইজৰ দলক অসমৰ ভৱিষ্যতৰ বিজেপিক পৰাভূত কৰিব পৰা দলৰূপে প্ৰতিষ্ঠিত কৰিলে। এই যিখন সংগ্ৰাম, এই সংগ্ৰামখনত যিসকলে যুঁজ বাগৰ কৰিলে, সেই সকলোকে আমাৰ দলীয় কৰ্মী, আমাৰ শুভাকাংক্ষী, থাওৰাৰ ৰাইজ, সচেতন ৰাইজ, মৰিয়নিৰ সচেতন ৰাইজ, যিসকলে সকলো প্ৰলোভন, সকলো ধনবল, সকলো বল বাহুবল, সেই সকলোবিলাকক ওলাই কৰি ৰাইজৰ দলক ভোট দিলে, তেখেতসকলে অসমত নতুন আঞ্চলিকতাবাদৰ আধাৰ স্থাপন কৰিলে। আৰু সেইকাৰণে যিসকলে আমাক ভোট দিলে আৰু যিসকলে আমাৰ কাৰণে কষ্ট কৰিলে, প্ৰত্যেকজন লোককে, প্ৰত্যেকজন আঞ্চলিকতাবাদী, প্ৰত্যেকজন জাতীয় ভাৱাপন্ন, প্ৰত্যেকজন ভোটাৰক ৰাইজৰ দলৰ তৰফৰ পৰা আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা আৰু নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজি নিৰ্বাচনত হৰাৰ পাছত আমি নকওঁ যে বিজেপি দলে অন্যায়ভাৱে জয়ী হৈছে, কিন্তু এইটো কথা খাটাং যে ৰাইজৰ দলে নকলেও ৰাইজ নিশ্চিত হৈছে যে বিজেপি দলে অন্যায়ভাৱে এইবাৰ নিৰ্বাচনত জয়ী হৈছে। EVM টেম্পাৰিং, বুথ দখল, বাহুবলৰ জৰিয়তে, গুণ্ডা বাহিনীৰ জৰিয়তে বিৰোধী শক্তিক আক্ৰমণ, আমাৰ কাৰ্যালয় ধ্বংস কৰা, ব্যাপক ৰূপত প্ৰলোভন, ব্যাপক ৰূপত ধন বিতৰণ, সেই সমস্ত অপকৰ্ম এইবাৰ বিজেপি আৰু RSS দলে কৰা আমাৰ সন্মুখত আমি দেখিবলৈ পালোঁ। প্ৰশাসন আৰু ইলেকশ্যন কমিশ্যনক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাটো আমি দেখিবলৈ পালোঁ। আশ্চৰ্যজনকভাৱে কেইবাবাৰো ইলেকশ্যন কমিশ্যনক আমি আপত্তি দৰ্শোৱাৰ পাছতো, লিখিতভাৱে আবেদন জনোৱাৰ পাছতো, আপত্তি দেখুওৱাৰ পাছতো এই অভিযোগবিলাকৰ কোনো বিচাৰ কৰা নহ'ল। অৰ্থাৎ ইলেকশ্যন কমিশ্যনক বিজেপিয়ে সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা আমি দেখিবলৈ পালোঁ। আনহাতে প্ৰশাসনক ব্যৱহাৰ কৰি মোক আনকি এটা বাইক দিবৰ কাৰণেও মানে অসুবিধা কৰা হৈছে। পুলিচে গৈ ব্যাপক ৰূপত প্ৰেছ ক্লাব ঘেৰাও কৰিছে, ব্যাপক ৰূপত মোৰ ওপৰত হেঁচা দিছে। য'ত মই এটা বাইক দিব খুজিছোঁ তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে। মুঠতে শক্তি প্ৰয়োগ, ধন বল প্ৰয়োগ, বাহুবল প্ৰয়োগ, বুথ দখল, EVM টেম্পাৰিং, যিমান যত 2 নম্বৰী কাম আছে বিজেপি আৰু RSSে সকলোবিলাক কৰিহে তেওঁলোক এইবাৰ জয়ী হ'বলৈ সক্ষম হৈছে। মই বেছি এই সম্পৰ্কে কৈ নাথাকোঁ, মাত্ৰ এটা উদাহৰণ দিলে অসমৰ মানুহে কথাটো বুজিবলৈ পাৰিব। 62A কৈৱৰ্ত দলনি MV স্কুল, থাওৰা বিধানসভা সমষ্টিৰ 62A কৈৱৰ্ত দলনি MV স্কুলৰ এটা ঘটনা মই আপোনালোকক জনাব খুজিছোঁ। সেই যিটো ভোট কেন্দ্ৰ, সেই ভোট কেন্দ্ৰটোৰ টোটেল ভোট আছিলে 559টা আৰু ভোট কাষ্টিং হৈছিলে, ভোট দিছিলে 452জন মানুহে। তাত বিজেপি দলে লাভ কৰিছে 260টা, ৰাইজৰ দলে লাভ কৰিছে 130টা, CPI দলে লাভ কৰিছে 20টা, কংগ্ৰেছ দলে লাভ কৰিছে 37টা আৰু ইণ্ডিপেণ্ডেণ্ট দলে লাভ কৰিছে 4টা আৰু নটাই লাভ কৰিছে 1টা। মই আকৌ কৈছোঁ, কৈৱৰ্ত দলনি MV স্কুল, থাওৰা বিধানসভা সমষ্টিৰ 62A নম্বৰ ভোট কেন্দ্ৰ। তাত সৰ্বমুঠ ভোট আছিলে 559টা আৰু ভোট প্ৰদান কৰিছিলে 452টা। তাত মুছলমান ভোট আছিলে, খিলঞ্জীয়া মুছলমানৰ ভোট আছিলে 252টা আৰু ভোটদান কৰিছিলে 452টা। আপোনালোক সকলোৱে জানে
যে বিজেপি আৰু RSSক কেতিয়াও মুছলমান লোকে ভোটদান নকৰে। আপোনালোকে সকলোৱে জানে যে বিজেপি আৰু RSSে মুছলমানক নিষেধ কৰিবৰ কাৰণে মুছলমানৰ ভোট নালাগে বুলি পোনপটীয়াকৈ বিজেপি আৰু RSSৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কিন্তু আশ্চৰ্যজনকভাৱে 452টা ভোটৰ ভিতৰত 260টা ভোট তাত লাভ কৰিছে, অথচ তাত 252টা ভোট মুছলমানসকলে প্ৰদান কৰিছে। তাত 200টা নন মুছলমান ভোট প্ৰদান কৰা হৈছে, কিন্তু বিজেপিয়ে লাভ কৰিছে 260টা ভোট। কেৱল 200টাহে তাতে কেৱল নন মুছলমান ভোট প্ৰদান কৰা হৈছে, কিন্তু বিজেপিয়ে লাভ কৰিছে 260টা ভোট। যদি আটাইবিলাক নন মুছলমান ভোটো তাত লাভ কৰিছে বুলি আমি ধৰি লওঁ, তেতিয়াহ'লে বিজেপিয়ে লাভ কৰিব লাগিছিলে কেৱল 200টা ভোট। সকলোৱে জানে যে এই 252টা মুছলমান ভোটৰ প্ৰায় আটাইবিলাকে আমাক ভোটদান কৰিছে ৰাইজৰ দলত। ধৰি ল'লোঁ তাৰে 37টা কংগ্ৰেছে ভোট পাইছে, তাৰো গোটেইখিনি মুছলমান ভোটেই বুলি ধৰি ল'লোঁ। CPI দলে 20টা ভোট পাইছে, সেইবিলাকো মুছলমান ভোট বুলিয়ে ধৰি ল'লোঁ। তেতিয়াও অন্ততঃ আমি 200টা ভোট তাৰ পৰা লাভ কৰিব লাগে, অকল মুছলমান ভোট। বাকী যিবিলাক ভোট আছে সেইবিলাকৰ কথা বাদেই দিলোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি তাত ভোট লাভ কৰিছোঁ কেৱল 130টা ভোট। অৰ্থাৎ সেই কেন্দ্ৰটোত যে EVM টেম্পাৰিং বা বুথ দখলৰ জৰিয়তে ভোট প্ৰদান কৰা হৈছে, এই কথাটো যে 100% খাটাং, এই কথাটো আমাক তাৰ স্থানীয় ৰাইজে আমাক লিখিতভাৱে এই কথাটো জনাইছে। গতিকে আমি আপোনালোকক ক'ব খুজিছোঁ যে বিজেপিয়ে যদিও এই জয় লাভ কৰিছে, এয়া অনৈতিক বিজয়। বিজেপিয়ে যদিও এই জয় লাভ কৰিছে, এই জয় সম্পূৰ্ণৰূপে 2 নম্বৰী জয়। যদিও বিজেপিয়ে এই জয় লাভ কৰিছে, এই জয় বুথ দখলৰ জৰিয়তে লাভ কৰা জয়, EVM টেম্পাৰিঙৰ জৰিয়তে লাভ কৰা জয়, ধনৰ জৰিয়তে লাভ কৰা জয় আৰু বাহুবলৰ জৰিয়তে লাভ কৰা জয়। গতিকে যদিও আমি কেণ্ডিডেটসকলক অভিনন্দন জনাইছোঁ, কিন্তু নিশ্চিতভাৱে আমি ঘোষণা কৰিব খোজোঁ যে উপনিৰ্বাচনত EVM দখলৰ জৰিয়তে, EVM টেম্পাৰিঙৰ জৰিয়তে, বুথ দখলৰ জৰিয়তে, বাহুবল প্ৰয়োগৰ জৰিয়তে, টকা প্ৰয়োগৰ জৰিয়তে, ধন বলৰ জৰিয়তেহে এই নিৰ্বাচনত তেওঁলোক জয়ী হৈছে। আমি এই সম্পৰ্কে লিখিতভাৱে ইলেকশ্যন কমিশ্যনক জনাইছিলোঁ। এই সম্পৰ্কত কমপ্লেইন কৰা হৈছিলে। মৰিয়নিতো ইলেকশ্যন এজেণ্টে এই সম্পৰ্কে ইলেকশ্যন কমিশ্যনক দৃষ্টিগোচৰ কৰিছিলে, কিন্তু দুৰ্ভাগ্যৰ কথা যে এই সম্পৰ্কত ইলেকশ্যন কমিশ্যনে কোনো ধৰণৰ ব্যৱস্থাই গ্ৰহণ নকৰিল। গতিকে আমি এই মুহূৰ্তত আপোনালোকক আকৌ জনাব খুজিছোঁ যে বিজেপিৰ জয়ক আমি কেতিয়াও প্ৰকৃত জয় বুলি ঘোষণা কৰিব নোৱাৰোঁ। এয়া জনতাৰ বিজয় নহয়, এয়া হ'ল বাহুবলৰ জয়, এয়া হ'ল EVM টেম্পাৰিঙৰ জয়, এয়া হ'ল ধন বলৰ জয় আৰু এয়া হ'ল 2 নম্বৰী জয়। এই কথাটো আপোনালোকৰ সন্মুখত ঘোষণা কৰিব খুজিছোঁ। মই আৰু বেছি দীঘলীয়া কৰিব খোজা নাই। মই আপোনালোকক আকৌ এবাৰ জনাব খুজিছোঁ যে উজনি অসমত এই নিৰ্বাচনে উজনি অসমত আমাক দ্বিতীয় সৰ্ববৃহৎ দলৰূপে প্ৰতিষ্ঠা কৰিলে। অসমৰ ৰাইজে, অসমৰ ভোটাৰ ৰাইজে আমাক বিজেপি আৰু RSSৰ বা মিত্ৰজোঁটৰ এটা বিকল্প শক্তিৰূপে, প্ৰকৃত বিকল্প শক্তিৰূপে আমাক ইতিমধ্যে প্ৰতিষ্ঠা কৰিলে। মাত্ৰ 41 দিনীয়া পৰিক্ৰমাৰে বিজেপিৰ দৰে এটা সৰ্বশক্তিমান বুলি ভবা ৰাজনৈতিক দলক আমি যি প্ৰত্যাহ্বান জনালোঁ, সন্মুখৰ পৰা আমি যিধৰণে তেওঁলোকক ভয় খুৱাই দিলোঁ, এইটো অসমৰ ৰাজনৈতিক ইতিহাসৰে এটা অত্যন্ত গুৰুত্বপূৰ্ণ অধ্যায়। আৰু এই ঘটনাই আমাৰ সকলো দলীয় সদস্যক 2026 চনত যে আমি বিজেপিক পানী খুৱাই দিব পাৰিম, 2026 চনত যে বিজেপিক আমি পৰাভূত কৰিব পাৰিম আৰু বিজেপি যে অপৰাজেয় নহয়, সেই সম্পৰ্কে আমাক
প্ৰত্যয় নিয়াইছে আৰু সেইকাৰণে আজিৰ দিনটোৰ পৰাই মই ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মীক 2026 চনৰ প্ৰস্তুতি আৰম্ভ কৰিবৰ কাৰণে আবেদন জনাইছোঁ। আমি সংকল্প গ্ৰহণ কৰিছোঁ যে আজিৰ দিনটোৰ পৰাই সাম্প্ৰদায়িক ফেচিবাদী দেশ বিক্ৰী কৰা বিজেপিক পৰাভূত কৰিবৰ কাৰণে ৰাইজৰ দলৰ নেতা আৰু কৰ্মীসকলে আজিৰ দিনটোৰ পৰাই কাম আৰম্ভ কৰিব আৰু 2026 চনত বিজেপিক আমি পৰাভূত কৰিবলৈ সক্ষম হ'ম আৰু 2024তো বিজেপি দলক আমি প্ৰত্যাহ্বান জনাম, লোকসভা নিৰ্বাচনতো আমি তেওঁলোকক প্ৰত্যাহ্বান জনাম। এই কথাটো আমি ৰাজহুৱাকৈ আজি ঘোষণা কৰিছোঁ। 2021 চনৰ পাঁচখনৰ উপ নিৰ্বাচনৰ যি শিক্ষা, সেই শিক্ষাই আমাক উৎসাহিত কৰিছে, সেই শিক্ষাই ৰাইজৰ দলক উৎসাহিত কৰিছে আৰু এই শিক্ষাৰ পৰা, এই অনুশীলনৰ পৰা শিক্ষা লাভ কৰি 2024 আৰু 2026 চনত বিজেপি RSSক পৰাভূত কৰিবৰ কাৰণে আমি আগবাঢ়ি যাম। এই কথাটো ৰাজহুৱাভাৱে আজি ঘোষণা কৰিছোঁ। ধন্যবাদ। জয় আই অসম। মানে এনেকুৱা ধৰণৰ অপ্ৰাসংগিক, এনেকুৱা ধৰণৰ মিনিংলেছ মানুহৰ কথা কিবা কোৱাৰ প্ৰয়োজন আছে জানো? মই প্ৰশ্নটোৰ উত্তৰ দিব নোখোজোঁ। আমাৰ যদি কোনোবা আঞ্চলিক কমিটি বা জিলা কমিটিয়ে কিবা ক'ব খোজে তেওঁলোকে ক'ব পাৰিব, কিন্তু মই আৰু এনেকুৱা ধৰণৰ অপ্ৰাসংগিক আৰু অৰ্থহীন কথাবিলাকৰ উত্তৰ দিব নোখোজোঁ। মই সেইটোৱে কৈছোঁ, এনেকুৱা ধৰণৰ অপ্ৰাসংগিক আৰু অৰ্থহীন কথাৰ কোনো ধৰণৰ মই উত্তৰ দিব নোখোজোঁ। কিবা চিৰিয়াছ যদি কিবা ৰাজনৈতিক প্ৰশ্ন আছে আপোনালোকে সুধিলে আমি উত্তৰ দিম। সত্তৰ সংগঠন আগতেও আছিলে, এতিয়াও আছে, ভৱিষ্যতেও থাকিব, কিন্তু সত্তৰ সংগঠন কেতিয়াও ৰাজনৈতিক নহয়, অৰাজনৈতিক। আপোনালোকে সকলোৱে জানে যে সত্তৰ সংগঠনৰ আটাইতকৈ ডাঙৰ সংগঠনটোৰ বা আটাইতকৈ ইনিচিয়েটিভ লোৱা সংগঠনটো আছিলে কৃষক মুক্তি সংগ্ৰাম সমিতি, আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়েই আৰু সত্তৰ সংগঠনেই ৰাইজৰ দল গঠন কৰিছে। গতিকে এই কথাটোৰ কিবা ভিত্তি আছে জানো? মই আপোনাৰ এই প্ৰশ্নটোৰ উত্তৰ নিদিওঁ বুলি কৈ দিছোঁ। আপুনি বেলেগ প্ৰশ্ন আছে যদি ক'ব পাৰে। ইমানখিনি মূল্য বৃদ্ধিৰ প্ৰসংগ স্থান পালে আৰু লগতে বিজেপিৰ বিৰুদ্ধে ইমানখিনি আপোনালোকে ক'লে, তাৰপিছতো আচলতে ক'ৰবাত কিবা দুখ থাকি গ'ল নেকি, যাৰ বাবে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম নহ'ল ৰাইজৰ দল? নহয়, মানে আচলতে উপ নিৰ্বাচনত শাসক দল জয়ী হয়, আৰু বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল বা অসমৰ নিচিনা ৰাজ্যবিলাকত সাধাৰণতে শাসক দল জয়ী হয়। আমি কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল একোখন ৰাজ্য। আমাৰ কি ক'ম, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকে সাধাৰণতে শাসক দলৰ লগতে থাকে এতিয়ালৈকে মেণ্টেলিটি মানে এই লেভেলতে আমাৰ এতিয়াও আছে। গতিকে যিহেতু বিজেপি আৰু RSS এতিয়া শাসক দল, গতিকে ডেফিনেটলি তেওঁলোকে শাসক দলৰ যিটো সুযোগ, সেই সুযোগটো লাভ কৰি এইবাৰ জয়লাভ কৰিছে। তাৰ বাহিৰে বৰ বেছি ক্ৰেডিট মই আছে বুলি নাভাবোঁ। তাৰ কাৰণে যিমান কষ্ট কৰিবলগীয়া হৈছে শাসক দল হোৱাৰ পাছতো, যিমান পইচা খৰচ কৰিবলগীয়া হৈছে, 50 কোটি টকা থাওৰাত বিধানসভা সমষ্টিত, এটা বিধানসভা সমষ্টিত যদি 50 কোটি টকা খৰচ কৰিবলৈ হয়, কিমান প্ৰকাকে পৰিব? গতিকে মই ভাবোঁ যে সেইকাৰণে মই সেই শাসক দলৰ যিটো সুযোগ, সেই সুযোগটো তেওঁলোকে লাভ কৰিছে। মই আপোনাক এটা কথা কওঁ, মানে কংগ্ৰেছ দল যিধৰণে ধৰাশায়ী হৈছে, হয় সেইটোৱে, কংগ্ৰেছ দল যিধৰণে ধৰাশায়ী হৈছে, এতিয়া ৰিপুণ বৰাই হওক বা ভূপেন বৰাই হওক, তেওঁলোকে দুই এটা হট ডাইলগ মৰাৰ বাহিৰে কোনো ৰাস্তা নাই। গতিকে হট ডাইলগটো তেওঁলোকে বিজেপি আৰু RSSৰ বিৰুদ্ধে মাৰিবই নোৱাৰে, কাৰণ তেওঁলোক বিজেপি RSSৰ পকেটত আছে। ৰিপুণ বৰাই হওক বা ভূপেন বৰাই হওক, তেওঁলোকে বিজেপি RSSৰ এজেণ্ডা মতে চলে, বিজেপি RSSৰ লগত বুজাবুজি কৰি চলে। গতিকে ডাইলগটো যিহেতু আমিয়ে আছোঁ, মাৰিব পৰাকৈ আৰু শক্তি আৰু 3 নম্বৰ শক্তিটো আমিয়ে নহয় জানো, ৰাইজৰ দল। গতিকে আমাৰ ওপৰতে দুই এটা
ডাইলগ মাৰি ৰিপুণ বৰা আৰু ভূপেন বৰাই সন্তুষ্টি যে লাভ কৰিছে তাৰ কাৰণে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথা মই কওঁ দেই, আপোনালোকক এটা কথা কওঁ, চাওক, মানে এটা বিৰোধী দলে আক্ৰমণ কৰিব লাগে শাসক দলক, কংগ্ৰেছে আক্ৰমণ কৰিব লাগে বিজেপিক, CPI আক্ৰমণ কৰিব লাগে বিজেপিক, হয়নে? AIDFে আক্ৰমণ কৰিব লাগে বিজেপিক। আজি প্ৰেছ মিটখনত মইতো 24 ঘণ্টা বিজেপিকে আক্ৰমণ কৰিলোঁ। মই যিমানখিনি কথা ক'লোঁ 100% বিজেপিৰ বিৰুদ্ধে। কিন্তু ভূপেন বৰা বা ৰিপুণ বৰাই বা CPI দলে বা আপোনাৰ AIDFে তেওঁলোকে আকৌ আক্ৰমণ কৰে ৰাইজৰ দলক। গতিকে এজেণ্ডা কাৰ কি সেইটো ৰাইজে বুজিবলৈ বাকী আছে নেকি? যিটো কাৰণত আজি কি হৈছে যে আজি আপোনালোকে দেখিলে যে দুটা বিধানসভা সমষ্টিত খেলিলোঁ, দুইটাতে আমি দ্বিতীয় শক্তিৰূপে পৰিগণিত হ'লোঁ। যি কাৰণত কংগ্ৰেছ নিজে নিজে অপ্ৰাসংগিক হৈছে। আক্ৰমণ কৰিব লাগে বিজেপিক, আক্ৰমণ কৰে ৰাইজৰ দলক, আক্ৰমণ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাক, আক্ৰমণ কৰে অখিল গগৈ, আক্ৰমণ কৰিব লাগে নৰেন্দ্ৰ মোদীক, আক্ৰমণ কৰে অখিল গগৈ। গতিকে তেওঁলোকে আৰু ক'ত বিৰোধী দল হৈ থাকিব? তেওঁলোক আচলতে বিজেপি RSSৰে এটা পাৰ্টনাৰ টীমত পৰিণত হৈছে। গতিকে মুখেৰে যদিও তেওঁলোক বিৰোধী দল, তেওঁলোক আচলতে বিজেপিৰ এতিয়া এজেণ্ডাত তেওঁলোকে চলে, বিজেপিৰ এজেণ্ট ৰূপে তেওঁলোকে কাম কৰে। গতিকে এই সম্পৰ্কে মোৰ বিশেষ ক'বলগীয়া নাই। কোনে? কংগ্ৰেছে আপোনালোকৰ লগত সাধাৰণ নিৰ্বাচন আৰু উপ নিৰ্বাচনত বিশেষ কোনো ধৰণৰ মিত্ৰতা নকৰিল। গতিকে আগন্তুক যি নিৰ্বাচন আহিছে তাত ৰাইজৰ দলে অকলেই খেলিব নে নহয়, মই ভাবোঁ যে মই সদায় এটা কথা বা আমাৰ ৰাইজৰ দলে সদায় এটা কথা কৈ থাকোঁ যে বিজেপি RSSক আমি অসমৰ পৰা বিদায় দিবৰ কাৰণে সকলো বিৰোধী শক্তি একলগ হোৱা উচিত। কিন্তু কংগ্ৰেছে এইটো বিচৰা নাই। এইটো কালি আপোনাৰ কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰা ডাঙৰীয়াই কালি একদম সংবাদমেলত স্পষ্টকৈ কৈছে যে তেওঁলোকে বিৰোধী শক্তিবিলাক একলগ হোৱাটো বিচৰা নাই, তেওঁলোকে অকলে নিৰ্বাচন খেলাটো বিচাৰিছে আৰু অকলে নিৰ্বাচন খেলিছে। কিন্তু আমি ৰাইজৰ দলে বিচাৰোঁ যে সকলো বিৰোধী শক্তি একলগ হওক আৰু সকলো বিৰোধী শক্তিয়ে একলগ হৈ বিজেপি আৰু RSSৰ বিৰুদ্ধে ঐক্যবদ্ধ হওক। আৰু আশ্চৰ্যজনকভাৱে আপোনালোকে আচৰিত পাব যে থাওৰাতটো আচলতে কংগ্ৰেছে ইলেকশ্যন খেলাই নাই, মৰিয়নিতটো আচলতে কংগ্ৰেছে ইলেকশ্যন খেলাই নাই। আৰু যিবিলাক দেখিলোঁ এতিয়া গোসাইগাঁওটো আপোনালোকক মই যদি হিচাপটো কৰি দেখুৱাওঁ, আপোনালোকে চাব দেই, গোসাইগাঁও সমষ্টিটো যদি একেবাৰে বেলেগ আটাইতকৈ পোনে পোনে বুজি পাবলগীয়া সমষ্টিটো হ'ল গোসাইগাঁও। চাব দেই, গোসাইগাঁও সমষ্টিটোত AIDFে পাইছে 19,255, কংগ্ৰেছে পাইছে 30,517 আৰু BPFে পাইছে 20,435। গোটেইকেইটা পাৰ্টীয়ে লগ লাগি, অৰ্থাৎ তেওঁলোকৰ যে কি কয় মহাজোঁট আছিলে, মহাজোঁটে লগ লাগি পাইছে 70,207টা। আৰু জিকিছে কোন? UPPLে পাইছে 58,769টা। অৰ্থাৎ মানে মহাজোঁটে মিত্ৰজোঁটতকৈ 11,438টা ভোট আপোনাৰ গোসাইগাঁও সমষ্টিটোত লাভ কৰিছে। এতিয়া যিহেতু ভূপেন বৰা ডাঙৰীয়া বা কংগ্ৰেছে অকলশৰীয়াকৈ নিৰ্বাচন খেলিম বুলি নিজকে ঘোষণা কৰি দিছে আৰু মহাজোঁট তেওঁলোকে ভংগ কৰি দিছে, তাৰ ফলস্বৰূপে তেওঁলোকে কি হ'ল, এই সমষ্টিটোত গোসাইগাঁও সমষ্টিটোত হাৰিলে। অৰ্থাৎ ভূপেন বৰা বা ৰিপুণ বৰা বা কংগ্ৰেছ দলে নিজে হাৰিম বুলিয়ে ইলেকশ্যন খেলিছে। এইবাৰ তেওঁলোকে বিজেপিক জিকাম বুলিয়ে ইলেকশ্যনটো এইবাৰ খেলিছে। গতিকে পৰিকল্পিতভাৱে বিজেপিক জিকাবৰ কাৰণে তেওঁলোকে যে এইবাৰ নিৰ্বাচনটো খেলিছে, এই কথাটো ইয়াতেই প্ৰমাণিত হৈছে। মই কংগ্ৰেছ দলক সমালোচনা কৰা নাছিলোঁ দেই, এটা বাক্যও কংগ্ৰেছ দলক কোৱা নাছিলোঁ। আপোনালোকে সোধাৰ প্ৰশ্নৰ উত্তৰতহে মই কংগ্ৰেছ দলৰ বিৰুদ্ধে বাক্যটো ক'বলগীয়া হৈছে। মই কংগ্ৰেছ দলৰ বিৰুদ্ধে কথা কৈ একো সন্তুষ্টি লাভ কৰা নাই, ভাল লগা নাই। আমি আক্ৰমণ কৰিব লাগে বিজেপিক, আমি আক্ৰমণ কৰিব লাগে RSSক, আমি আক্ৰমণ কৰিব লাগে মিত্ৰজোঁটক, চৰকাৰৰ পক্ষত থকা মিত্ৰজোঁটক। কিন্তু দুৰ্ভাগ্যৰ কথা যে কংগ্ৰেছে আক্ৰমণ কৰে আমাক, CPI আক্ৰমণ কৰে ৰাইজৰ দলক আৰু AIDFেও আক্ৰমণ কৰে ৰাইজৰ দলক। আমি সকলোৱে একলগে ইলেকশ্যনটো খেলিব লাগে।
ইলেকশ্যনটো খেলিছোঁ আমি বেলেগে বেলেগে, আৰু সেই কথাটো কিয় বেলেগে খেলিছোঁ এই কথাটো কালিৰ দিনটোত আপোনালোকক সংবাদমেল পাতি মোকতো বেলেগে পঠিয়াইহে দিছে তেওঁলোকৰ সংবাদমেলৰ ভিডিঅ'টো। তাতো পোনপটীয়াকৈ ভূপেন বৰা ডাঙৰীয়াই কৈছে যে হয় আমি ইচ্ছাকৃতভাৱে আৰু পৰিকল্পিতভাৱে কংগ্ৰেছ দলে আমি অকলশৰীয়াকৈ নিৰ্বাচন খেলিছোঁ, আমি একলগ হ'ব খোলা নাছিল। গতিকে এতিয়া আৰু কংগ্ৰেছ দলে আমাকতো কথা কৈ লাভ নাই। কংগ্ৰেছ এতিয়া অসমৰ ৩ নম্বৰ শক্তি। অসমৰ এই মুহূৰ্তত শাসক দল হিচাপে বিজেপি 1 নম্বৰত আছে, আৰু 2 নম্বৰত আছোঁ আমি ৰাইজৰ দল, আৰু কংগ্ৰেছ আছে 3 নম্বৰত। ধন্যবাদ। ইলেকশ্যন গ'ল, আপোনালোকে চাঞ্চৰ কাৰণে এতিয়াৰ পৰা আৰম্ভ কৰিব নিজৰ কাম, কিন্তু ৰাইজৰ যিসমূহ সমস্যা দাম বৃদ্ধিয়ে হওক বা নামনি মজুৰিৰ যি প্ৰকল্প এতিয়া এই সমস্যালৈ আপোনালোকে কেনেকৈ আমি ৰাইজৰ দলে ইমিডিয়েটলি 2টা বিষয়ক লৈ কাম কৰিব খোজোঁ। 1 নম্বৰ বিষয়টো হ'ল যে ৰাইজৰ দলে আমি মূল্য বৃদ্ধিৰ বিৰুদ্ধে এক ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব খোজোঁ। সেই প্ৰতিবাদ বিধানসভাৰ ভিতৰতো হ'ব, সেই প্ৰতিবাদ বিধানসভাৰ বাহিৰতো হ'ব, আৰু সেই প্ৰতিবাদ সমগ্ৰ অসমৰ গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তেও হ'ব। 1 নম্বৰ। আৰু ইমিডিয়েটলি আমি ৰাইজৰ দলে আন এটা বিষয় আগবঢ়াব খোজোঁ, সেইটো হ'ল যে অসমৰ খেতিয়কসকলৰ ধান যাতে FCIয়ে কিনে, আৰু FCIৰ লগতে অসমৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে যাতে কিনে, তাৰ কাৰণে ইমিডিয়েটলি ৰাইজৰ দলে অসমৰ খেতিয়কৰ ধান FCI ক্ৰয় কৰিব লাগিবই। আৰু অসমৰ কৃষি বিভাগে ক্ৰয় কৰিব লাগিবই। এই বিষয়টোৰ ওপৰতো আমি বিধানসভাৰ ভিতৰত, বিধানসভাৰ বাহিৰত আৰু লগতে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি ধান বিক্ৰী কৰাটো, খেতিয়কৰ ধান চৰকাৰে ক্ৰয় কৰাটো বাধ্যতামূলক কৰিবৰ কাৰণে আমি কাম কৰিব খোজোঁ। এই 2টা বিষয় আমি অনতিবিলম্বে আগবঢ়াই লৈ যাম। ধন্যবাদ। হয়। ৰূপজ্যোতি কুৰ্মীয়ে কালিও আপোনাৰ বিষয়ে কিছু মন্তব্য কৰা দেখা গৈছে, আৰু তেওঁ এটা বিশেষ চিন এটা দিয়া কৰিছে, আজিকালি হাঁহি এটা মাৰে তেওঁ আপোনাৰ নামটো কৰি। যোৱাকালিও একে নিচিনাই হৈছে। নিৰ্বাচন কিবা বেলেগ ধৰণৰ পৰ্যায় এটা পোৱা গৈ নাই নে বাৰু? মানে নিৰ্বাচনটো ৰাইজৰ মাজলৈ যিটো গৈছে, আপোনালোকে যিটো মানে কথাটো হ'ল চাওক, ৰূপজ্যোতি কুৰ্মীৰ আচৰণ দুৰ্ভাগ্যজনক। ৰূপজ্যোতি কুৰ্মীৰ আচৰণ মূল্যবোধৰ ৰাজনীতিৰ বিপৰীত। আৰু আমাৰ এইটো দুৰ্ভাগ্য যে বৰ অশিক্ষিত, অমাৰ্জিত, ইনচেনচিবল, আনকালচাৰ্ড মানুহ কিছুমান ইতিমধ্যে আমাৰ ৰাজনীতিত সোমাই পৰে। আৰু এই ৰাজনীতিটো আটাইতকৈ বেছিকৈ আছে RSS আৰু বিজেপিত। এনেকুৱা ধৰণৰ অসাংস্কৃতিক আৰু এনেকুৱা ধৰণৰ মূল্যবোধবিহীন তাচ্ছিল্য ভৰা পাতল ৰাজনীতিটো বিজেপি আৰু RSSৰ ৰাজনীতিৰ এটা অংগ। সেইকাৰণে ৰূপজ্যোতি কুৰ্মীৰ যিটো আচৰণ, সেই আচৰণো বিজেপি আৰু RSSৰ সামগ্ৰিক আচৰণৰ প্ৰতিফলন। তেওঁ যি ৰাজনীতিত গৈছে সেই ৰাজনীতিৰ প্ৰতিফলন ঘটাইছে তেওঁৰ হাঁহিৰ জৰিয়তে। আৰু সেইকাৰণে তেনেকুৱা ধৰণৰ হাঁহিক আমি সমালোচনা নহয়, তেনেকুৱা ধৰণৰ হাঁহিক আমি সহানুভূতিৰে বিবেচনা কৰি তেওঁলোকৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰাৰ বাহিৰে আন একো নাই। সেইকাৰণে মই RSS আৰু বিজেপিৰ ৰাজনীতিৰ পৰা ৰূপজ্যোতি কুৰ্মীৰ এই হাঁহিটোক আঁতৰাই চাব খোজা নাই। RSS আৰু বিজেপিৰ পাতল, তৰল আৰু ধ্বংসকামী ৰাজনীতিৰ এটা অংগ হ'ল ৰূপজ্যোতি কুৰ্মীৰ হাঁহিটো। আপোনাৰ পলিটিকেল কেৰিয়াৰ খতম বুলি কৈছে কালি ৰূপজ্যোতি আচলতে এজন বিশ্বাসঘাতক, এজন প্ৰবঞ্চক, এজন প্ৰতাৰক আৰু এজন অৰ্হতাবিহীন মানুহ যেতিয়া সৌভাগ্যক্ৰমে এনেকৈ ধৰণে মাজে মাজে জিকি থাকে, তেতিয়া ৰাজনীতিত এনেকুৱা ধৰণৰ পৰিভাষাবিলাকৰ আগমন ঘটে। গতিকে আমি অসমৰ ৰাজনীতিলৈ আহিছোঁ দীৰ্ঘদিনীয়া ত্যাগ, দীৰ্ঘদিনীয়া পৰিশ্ৰম আৰু দীৰ্ঘদিনীয়া জাতীয় সংগ্ৰামৰ মাজেদি। আমি এইবিলাক কথাৰ উত্তৰটো পাতল ধৰণে দিব নোৱাৰোঁ। মইতো আৰু ৰূপজ্যোতিৰ নিচিনাকৈ হাঁহিৰ উত্তৰটো দিব নোৱাৰোঁ। সেই হাঁহিটো মই জীৱনত মাৰিয়ে পোৱা নাই আজিলৈকে। তেনেকুৱা ধৰণৰ হাঁহি মই জীৱনত কেতিয়াও মাৰি পোৱা নাই। মই আটাইতকৈ দুৰ্বল মানুহজনৰ প্ৰতি আটাইতকৈ অনুকম্পা প্ৰদৰ্শন কৰোঁ।
আটাইতকৈ দুৰ্বল ধৰক আজি সমাজত আটাইতকৈ দুৰ্বল মানুহজন আনৰ পৰা খুজি খোৱা মানুহজনক মানে দুৰ্বল মানুহ বুলি কয়। সেই তেওঁলোকৰ প্ৰতি আমাৰ গভীৰ আমাৰ সহানুভূতি আছে। গতিকে তেওঁলোকৰ প্ৰতি আমি সদায় আন্তৰিকভাৱে দুখিত। গতিকে ৰূপজ্যোতি কুৰ্মীয়ে যিটো হাঁহি মাৰিছে সেইটো হ'ল মানে মই কি ক'ম আৰু এটা তৰল ৰাজনীতিৰ এজন চেৰাবলীয়া মানুহৰ এটা উন্মাদনাৰ বাহিৰে আন একো নহয়। গতিকে সেই উন্মাদনাক কোনো ৰাজনীতিত আচলতে প্ৰশ্ৰয় দিয়া উচিত নহয়। ৰাজনীতিটো বাদেই দিয়ক, কোনো সংস্কৃতিতে কোনো সমাজতে তেনেকুৱা ধৰণৰ উন্মাদনাক আমি প্ৰশ্ৰয় দিয়া উচিত নহয়। আৰু আচলতে মইতো ভাবোঁ যে আপোনালোকে সংবাদ মাধ্যমেও তেনেকুৱা ধৰণৰ উন্মাদনাক প্ৰকাশ কৰাটো উচিত নহয়। ধন্যবাদ।